Welcome to my channel. আজি মই ডিসকাস কৰিবলৈ লৈছো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ 2015 ত অহা 3 ডাইমেনশনাল জ্যামিতিৰ কোৱেশ্চন কেইটা। ফাৰ্স্ট কোৱেশ্চনটো লৈছো find a vector equation of a plane in normal form। আমি কি উলিয়াব লাগে প্লেন এখনৰ ভেক্টৰ ইকুৱেশনটো উলিয়াব লাগে ইন নৰ্মেল ফৰ্ম। আৰু আমি হেতু জানো যে r.n(d) এটুক আমি এতিয়া প্ৰুফ কৰি দেখুৱাব লাগে। ধৰি লোৱা এখন প্লেন আৰু এই প্লেনখনলে এই অৰিজিন ওৰ পৰা এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰা হৈছে ON। ON is perpendicular to the plane whose distance is d। তাৰ মানে a যিটো length এটো লোৱা হৈছে d। n cap is a unit vector along ON। আৰু এই প্লেনখনত এটা আৰবিট্ৰাৰি পইণ্ট p কনসিডাৰ কৰা হ'ল যাতে position vector of p OP vector is equal to vector r। এতিয়া এই যে np কি হ'ব perpendicular to ON। this vector np vector is perpendicular to ON vector। কাৰণটো কি 3 ডাইমেনশনাল জ্যামিতি হয়। এই যে অৰিজিনৰ পৰা আমি প্লেনখনৰ ওপৰত এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰিছো। আসলতে এডাল পাৰপেন্ডিকুলাৰ নে পাৰপেন্ডিকুলাৰ ডাল হল এইডাল এইখন প্লেন আৰু ইয়াৰ ওপৰত এইডাল পাৰপেন্ডিকুলাৰ মই মাৰ্কাৰটোৰে দেখুৱাইছো এই পাৰপেন্ডিকুলাৰ ডাল ড্ৰ কৰা হৈছে। 3 ডাইমেনশনাল জ্যামিতি হয়। সো এই 2 ডাইমেনশনাল যিখন বোৰ্ড আছে সেই বোৰ্ডখনত প্ৰত্যেকটো ডায়াগ্ৰাম ড্ৰ কৰাটো পসিবল নহয়। সো আমি ইমাজিনেশনটো কৰাটো খুবই প্ৰয়োজনীয়। ON যিডাল পাৰপেন্ডিকুলাৰ হয় এই প্লেনখনৰ ওপৰত পাৰপেন্ডিকুলাৰ। ধৰি লোৱা এখন বোৰ্ড হয় এই বোৰ্ডখনৰ ওপৰত এডাল পাৰপেন্ডিকুলাৰ বা এডাল পাৰপেন্ডিকুলাৰ। এতে ইয়াত কি হৈছে ON is perpendicular to the plane। তেতিয়াহলে কি হ'ব এই যেটো NP যিডাল লাইন আছে এই প্লেনখনৰ ওপৰত যিডাল NP লাইন ড্ৰ কৰা হৈছে এই NP কি হ'ব perpendicular to ON। আমি জানো যে দুটা ভেক্টৰ যেতিয়া পাৰপেন্ডিকুলাৰ হয় হিহতৰ ডট প্ৰডাক্টটো সদায় কি হয় 0 হয়। তাৰ মানে আমি ক'ব পাৰো যে ON dot NP vector is equal to 0। ON vector dot NP vector is equal to 0। ডট প্ৰডাক্টটো দুটা ভেক্টৰৰ ডট প্ৰডাক্ট 0 হলে ভেক্টৰ দুটা পাৰপেন্ডিকুলাৰ হয়। অৰ যদিহে ভেক্টৰ দুটা পাৰপেন্ডিকুলাৰ হিহতৰ ডট প্ৰডাক্টটো কি হ'ব সদায় 0 হ'ব। এতিয়া NP ভেক্টৰটো আমি কেনেকৈ উলিয়াম NP vector means কি NP vector means position vector of point P minus position vector of point N। এতিয়া position vector of point P কি হয় R vector minus position vector of point N কি হ'ব DN cap। কাৰণটো কি ON ৰ যিটো length হেতু হল D আৰু N cap is the unit vector along ON। So ON vector is equal to DN cap। কাৰণ আমাক ডাইৰেকশনো লাগিব ভেক্টৰ কবলৈ যাওঁতে তাৰ ম্যাগনিটিউড লাগিব। So ডাইৰেকশনটো হল এটো ON ডাইৰেকশন আৰু ইয়াৰ ম্যাগনিটিউডটো হল D। So vector ON is equal to DN cap। বা এটো আমি কি কৰিব পাৰো যেটো ট্ৰায়াঙ্গুলাৰ ল অফ এডিশন হেতু এপ্লাই কৰিলেও চলিব যে ON plus NP is equal to OP। তেতিয়া হলে NP vector is equal to OP vector minus ON vector। So R minus vector R minus DN cap। এটো পালো। এতিয়া ON dot NP is equal to 0। এটা ON ৰ ফালে ইউনিট ভেক্টৰটো কি N cap। So আমি ক'ব পাৰো যে N cap dot R minus DN cap is equal to 0। এটো আমি ক'ব পাৰো। তাৰ মানে কি হ'ব N cap dot vector R minus N cap dot DN cap is equal to 0। বা আমি ক'ব পাৰো যে R dot N cap কাৰণ ডট প্ৰডাক্টটো কি হয় কমিউটেটিভ হয় minus D N cap dot N cap হলে কি হ'ব d টো কনস্ট্যান্ট সো বাহিৰে আহিছে N cap dot N cap কৰিলে কি হ'ব magnitude of N cap whole square is equal to 0।
বা আমি কব পাৰো r dot n cap minus d is equal to 0. Since n cap is a unit vector, so magnitude of n cap is equal to 1. Ba etue hoboge r dot n cap is equal to d, which is the required equation of plane. Etuke amar ki koribo dise 2015 ot proof koribo dise je find the vector equation of a plane in normal form. যদি কার্টেসিয়ান ফর্মত দিয়ে তেতি হলে কি হ'ব এই ভেক্টৰ r ৰ জায়গাত xi cap plus yj cap plus zk cap বহাব লাগিব আৰু n cap ৰ জায়গাত বহাব লাগিব li cap plus mj cap plus nk cap. তেতি আমি পামগে xl plus my plus nz is equal to d. হেতু হ'ব কার্টেসিয়ান ইকুয়েশন অফ এ প্লেন. এতি আমি সিস্টেমেটিক্যালি ইয়াক লিখো let O be the origin and ON is perpendicular to the plane. Let n cap be a unit vector along ON. Then ON vector is equal to d n cap, where d is the distance of the plane from the origin. Let r be the position vector of any arbitrary point on the plane. Then OP is equal to vector r. So clearly ON is perpendicular to NP vector, implies ON dot NP vector is equal to 0. কারণ দুটা ভেক্টর পারপেন্ডিকুলার হলে ইহতৰ ডট প্ৰডাক্টটো সদায় কি হ'ব 0 হ'ব. এটা কৈছোৱে যে ON ৰ ডাইৰেকশনত থকা ইউনিট ভেক্টৰটো হ'ল n cap, মানে n cap dot np. np মানে আমি ক'ব পাৰো যে op minus on, so r minus d n cap is equal to 0. বা আমি ক'ব পাৰো যে r dot n cap minus d n cap dot n cap is equal to 0. বা r dot n cap minus d magnitude of n cap whole square is equal to 0. r dot n cap minus d is equal to 0. But r dot n cap is equal to d, which is the required equation of the plane. আমি ইয়াৰ আগৰ যেটো কোৱেশ্চন হে আগৰ কোৱেশ্চনটোৰ অল্টাৰনেটিভ কোৱেশ্চনটো সলভ কৰিব লৈছো. কোৱেশ্চনটো হল find the equation of a plane passing through a given point and perpendicular to a given vector in vector form. Planar equation দুটা ফর্মত উলিয়াব পাৰি, এটা ভেক্টৰ ফর্ম আৰু এটা কাৰ্টেসিয়ান ফর্ম. এতিয়া আমাৰ এই ইকুৱেশনটো প্লেনখনৰ ইকুৱেশন উলিয়াব দিছে ভেক্টৰ ফর্মত.
প্লেনখনৰ ইকুৱেশ্যন কি হ'ব আমাক কি কন্ডিশন দিয়া আছে যে প্লেনখন পাৰ হৈ গৈছে এটা নিৰ্দিষ্ট পইণ্টৰ মাজেদি আৰু পাৰপেন্ডিকুলাৰ টু এ গিভন ভেক্টৰ এইখন ধৰি লোৱা প্লেনখন যিখন প্লেন এ পইণ্টৰ মাজেদি পাৰ হৈ গৈছে and perpendicular to a vector n a vector tour perpendicular a vector tour perpendicular তেতিয়া হলে a plane খনৰ ইকুৱেশ্যন কি হ'ব ধৰি লও position vector of the point a is vector a যেতিয়া position vector উলিয়াব লাগিব তেতিয়া origin এটা কনসিডাৰ কৰিব লাগিব so origin o OA is equal to vector A. তাৰ মানে position vector of point A is vector A. আৰু ইয়াত আমি এটা arbitrary point P consider কৰিছো যাতে position vector of point P is vector R means OP is equal to vector R. এতিয়া AP যিটা line AP is lies on the plane a plane khonot pori ase a plane khonor uporot ase OP AP aru ei jidal perpendicular ke plane khonor upor jidal perpendicular draw kora hoise hedal ki hobo a line dalor upor perpendicular hobo karon line dal kor ase a plane khonor upor ase aru a dal hol plane khonor upor perpendicular teti hole ki hobo u e a jidal normal hedal plane khonor upor jidal perpendicular সেইডাল কি হ'ব এই লাইন ডালৰ ওপৰটো পাৰপেন্ডিকুলাৰ হ'ব তাৰ মানে AP is perpendicular to the vector n তাৰ মানে কি হ'ব AP dot vector n vector cap নহয় n vector is equal to 0 এটো ইউনিট ভেক্টৰ নহয় AP dot n vector is equal to 0 এটা AP কেনেকৈ ওলাব position vector of point P minus position vector of point A বা আমি triangular property of addition apply কৰিব পাৰো যে OA plus AP is equal to OP so AP is equal to OP minus OA so AP is equal to R minus vector A dot n vector is equal to 0 বা আমি ক'ব পাৰো যে R dot vector n is equal to a dot vector n এটোৱে আমাক এতিয়া প্রুফ কৰিব লাগে যে ইকুৱেশ্যন অফ এ প্লেন পাসিং থ্ৰু এ গিভন পইণ্ট পইণ্টটো কি ইয়াত a পইণ্ট যাৰ পজিশন ভেক্টৰ হল ভেক্টৰ a and perpendicular to a given vector আৰু প্লেনখন কাৰ পাৰপেন্ডিকুলাৰ n ভেক্টৰৰ পাৰপেন্ডিকুলাৰ তেতিয়া হলে সেই প্লেনখনৰ ইকুৱেশ্যন হ'ব r dot vector n is equal to vector a dot vector n এতিয়া এইটো যদি আমাক ভেক্টৰ ফৰ্ম নিদি কাৰ্টেজিয়ান ফৰ্মত দিলে হেতেন তেতিয়া হলে কি হলহেতেন r ৰ জায়গাত আমি লিখিব লগিয়া হলহেতেন xi k plus yj k plus zk k আৰু ভেক্টৰ a ৰ জায়গাত আমি কি লিখিলো হেতেন যদি a পইণ্টৰ কোঅৰ্ডিনেট x1 y1 z1 হয় তেতিয়া হলে ভেক্টৰ a is equal to x1 i k plus y1 jk plus z1 k k বহাই লৈ এটো সলভ কৰা হলি আৰু এটো যেটো n ভেক্টৰ কেটোৰ জায়গাত আমি লিখিলো হেতেন ai k plus bj k plus ck k where abc are the direction ratios of the normal এতিয়া আমি দুনিয়াকে এই যেটো প্ৰবলেমটোৰ সলিউশন আমি লিখিব বিচাৰো প্রুফটো the equation of a plane passing through a point A whose position vector is vector A and perpendicular to a given vector n is r dot n vector is equal to a dot n vector
the equation of a plane passing through a point A whose position vector is A and perpendicular to a given vector n is r minus a dot n vector is equal to 0. বা আমি কব পাৰো যে r dot n vector is equal to a vector dot n vector. এটো আমি এটা প্রুফ কৰিম. Suppose the plane is passing through a point A whose position vector is vector A. Let P be an arbitrary point on the plane whose position vector is vector r. Clearly, AP vector lies on the plane and perpendicular to the vector n. Perpendicular to the vector n. Therefore, dot product of these two vectors is equal to 0. Now AP is equal to r minus a dot n vector is equal to 0. But r dot n vector minus a dot n vector is equal to 0. But r dot n vector is equal to vector a dot vector n, which is the required equation of the plane. আমি 2015 অহা যেটো 6 মার্কসৰ কোৱেশ্চন সেই 6 মার্কসৰ কোৱেশ্চনটো সলভ কৰিব লৈছো. কোৱেশ্চনটো হ'ল so that the lines r is equal to I cap plus j cap minus k cap plus lambda thrice I cap minus j cap and vector r is equal to 4I cap minus k cap plus mu into twice I cap plus thrice k cap are coplanar. Also find the equation of the plane containing both these lines. Coplanarity of two lines যদি আমি পঢ়িছো তেতিয়া হলে আমি জানো যে দুডাল লাইন r is equal to a1 plus lambda b1 and r is equal to a2 plus mu b2 এটো যদি দুডাল লাইনৰ ভেক্টৰ ইকুৱেচন হয় এই দুডাল লাইন কোপ্লেনাৰ হোৱাৰ কন্ডিশনটো কি a2 minus a1 dot b1 cross b2 is equal to 0 হ'ব লাগিব. তেতিয়া হলে এই লাইন দুডাল কি হ'ব কোপ্লেনাৰ হ'ব আৰু সেই যিখন প্লেনৰ ওপৰত এই লাইন দুডাল থাকিব ফাইন্ড দি ইকুৱেচন অফ দা প্লেন একেখন প্লেনৰ ওপৰত থাকিব লাগিব সেই প্লেনখনৰ ইকুৱেচনটো কি হ'ব r minus a1 dot b1 cross b2 is equal to 0. এইখন হল প্লেনখনৰ ইকুৱেচন আৰু এটো হল কন্ডিশনটো যেটো কন্ডিশনত আমি প্রুফ কৰিব পাৰো যে দুডাল লাইন কোপ্লেনাৰ হয়নে নহয়. সো আমি চাও ইয়াতে আমি কি দেখিছো যে a1 ৰ জায়গাত কি আছে I cap plus j cap minus k cap. Here a1 is equal to I cap plus j cap minus k cap. b1 is equal to thrice I cap minus j cap. a2 vector is equal to 4I cap minus k cap. b2 vector is equal to twice I cap plus thrice k cap. এতিয়া আমি উলিয়াব লাগিব a2 vector minus a1 vector. a2 vector minus a1 vector এই দুটা মাইনাস কৰিলে কি হ'ব thrice I cap minus j cap আৰু
b1 cross b2 এই দুটাৰ যদি আমি ক্ৰস প্ৰডাক্ট উলিয়াও তেতিয়াহলে কি পাম I cap j cap k cap 3 minus 1 0 2 0 3 so ইহঁতৰ ক্ৰস প্ৰডাক্টটো হ'ব 3 into minus 3 plus j cap into 0 minus 9 plus k cap into 2 I cap into minus 3 0 ঠিক আছে so minus thrice I cap minus 9 j cap plus twice k cap এটো হল a2 minus a1 এতিয়া উলিয়াব লাগিব a2 minus a1 vector dot b1 cross b2 এটো যদি আমি কৰো তেতিয়াহলে পাম কি thrice I cap minus j cap dot minus thrice I cap minus 9 j cap plus twice k cap এটো হবো minus 9 plus 9 is equal to 0 তার মানে কি হবো these two lines are coplanar these two lines are coplanar then second part to ki hobo the equation of the plane containing these two lines is r minus a1 dot b1 cross b2 is equal to 0 eta a1 mane I cap plus j cap minus k cap r minus I cap plus j cap minus k cap dot b1 cross b2 mane ami pai thaisu minus thrice I cap minus 9 j cap plus twice k cap is equal to 0 এটোৱে হল প্লেন খনৰ ইকুৱেচন অলপ সিম্পলিফাই কৰিলে আমি কি পাম আগৰ ইকুৱেচনটো আগৰ যেটো আমি প্লেনৰ ইকুৱেচন উলিয়াইছিলো তাতটো আমি পাইছো যে প্লেন খনৰ ইকুৱেচন হয় r minus r dot r minus a dot n vector is equal to 0 তাৰ মানে কি হয় a vector টো ইয়াৰ পারপেন্ডিকুলার হয় এতিয়া আমি যদি প্লেন খনৰ ইকুৱেচন উলিয়াব বিচাৰো তেতিয়াহলে হ'ব r dot minus thrice I cap minus 9 j cap plus twice k cap minus এই দুটাৰ ডট প্ৰডাক্ট কৰিলে হ'ব minus 3 minus 9 minus 2 is equal to 0 r dot minus thrice I cap minus 9 j cap plus twice k cap minus 14 is equal to 0 so eto hoboge r dot minus thrice I cap minus 9 j cap plus twice k cap plus 14 is equal to 0 I cap plus j cap minus k cap dot minus thrice I cap minus 9 j cap plus twice k cap ইহঁতৰ ডট প্ৰডাক্টটো কি হ'ব minus 3 minus 9 minus 2 এটো মাইনাস চিন আছে so minus 14 means plus 14 is equal to 0 so এইখনে হলে প্লেন the equation of the plane containing both these lines একেটা কোৱেচনে আছিল 2015 ত অহা 3 dimensional geometry 4 marks আৰু 6 marks ৰ কোৱেচন 6 marks ৰ কোৱেচন তাত এটাহে আহিছিল so তোমালোকৰ যদি মোৰ ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা
Thank you. Have a nice day.